যোৱাকালি উৰিয়াগাঁও ৰাজহুৱা ভৱনত বহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী জিতু গোস্বামী ডাঙৰীয়াই অসম দৰ্শনৰ অধীনত নামঘৰসমূহক চেক প্ৰদান কৰে। উক্ত অনুষ্ঠানত আজি অঞ্চলৰ বিভিন্ন নামঘৰ কমিটিৰ বিষয়ববীয়াসকলৰ হাতত তেওঁ চেকসমূহ তুলি দিয়ে। এই আঁচনিৰ জৰিয়তে নামঘৰসমূহ আৰু আটকধুনীয়া হ'ব বুলি জানিবলৈ দিয়ে আমাক বিধায়কগৰাকীয়ে। সভাত নৱনিৰ্বাচিত পঞ্চায়ত সদস্য তথা গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে। সভাত বিধায়কগৰাকীয়ে নামঘৰসমূহ আটকধুনীয়াকৈ গঢ়ি তুলিবলৈ উপস্থিত ৰাইজক অনুৰোধ জনায়। অসংখ্যক টকা যদি খৰচ কৰিছিলে অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰে অসমীয়া জাতিৰ স্বাভিমান আমাৰ নামঘৰ ভাগ ধুনীয়া হ'লে আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ। গাঁৱৰ নামঘৰ ভাগ যেতিয়া ধুনীয়া হয়, আইসকলে যেতিয়া ভাদ মাহত নাম ল'বলৈ আহে, আমাৰ যেতিয়া মাহেকীয়া পষেকীয়া যেতিয়া আমাৰ নাম চলে, যেতিয়া নামঘৰলৈ আহে সুন্দৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্য অসমী শৰ্মা ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত দক্ষিণ নলৈ গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্য নিপুণ শৰ্মা ডাঙৰীয়া, আমাৰ মাজত